অসম প্ৰদেশ কংগ্ৰেছত এতিয়া চৰম অৰাজকতা চলিছে। নামতহে আছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। দিল্লীৰ পৰাই অসম কংগ্ৰেছক পৰিচালনা কৰিছে হাইকমাণ্ডে। পুৰণি কংগ্ৰেছ নেতাৰ কদৰ নাই দলত। ন কংগ্ৰেছীৰ উৎপাতত দিশহাৰা প্ৰবীণ কংগ্ৰেছী। মই নিষ্ঠাৰে ইমানবোৰ সেৱা আগবঢ়োৱাৰ পিছতো যেতিয়া দলে নীতি নিৰ্ধাৰক সম্পৰ্কীয় সমিতিসমূহৰ পৰা আমাক আঁতৰাই ৰখাৰ এটা কৌশল আৰম্ভ হ'ল, তেতিয়া অনুভৱ কৰিছিলোঁ যে সময় সমাগত, এতিয়া সময় সিদ্ধান্ত লোৱাৰ। আৰু সেই মৰ্মে মই আজিৰে পৰা বলবৎ হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মই আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ সভাপতি মহোদয়ৰ উদ্দেশ্যে মই লিখিতভাৱে ৰাজীৱ ভৱনলৈ গৈ দাখিল কৰি আহিছোঁ। এনে কেইবাটাও অভিযোগ আনি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই শনিবাৰে আনুষ্ঠানিকভাৱে ত্যাগ কৰিছে দল। 2013 চনত ভট্টাচাৰ্যই অগপৰ পৰা কংগ্ৰেছত যোগদান কৰিছিল, কিন্তু 2021 নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হৈছিল। 2013 চনৰ পৰা ৰাজ্যখনত হোৱা 2014, 2016, 2019 আনকি 2021 নিৰ্বাচনৰ বাবেও মই প্ৰাৰ্থিত্ব পৰা বঞ্চিত হৈছিল। আৰু শেহতীয়াকৈ মই 2021 চনত তেজপুৰ সদৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ পিছতো বিমুখ হ'লোঁ। ভূপেন বৰাৰ নেতৃত্বত দলটো সজীৱ হৈ উঠিব বুলি ভবা হৈছিল। উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছক জয়ী কৰাবলৈ তৎপৰ হৈছিল ভট্টাচাৰ্য। কিন্তু দলীয়ভাৱে যি ধৰণে সহযোগ পাব লাগে সেয়া পোৱা নাছিল অপূৰ্ব ভট্টাচাৰ্যই। এনে খেলিমেলি আৰু অসহযোগিতাত বিৰক্ত হৈ এসময়ৰ জাতীয়তাবাদী নেতা অপূৰ্ব ভট্টাচাৰ্যই গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই সংবাদ মেলত কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰিছে। কলৈ যাব অপূৰ্ব ভট্টাচাৰ্য? সংবাদ মেলত সাংবাদিকে বাৰে বাৰে এই প্ৰশ্ন কৰিছিল যদিও পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত থাকে অপূৰ্ব ভট্টাচাৰ্য। কিন্তু আকাৰে ইংগিতে ভট্টাচাৰ্যই এই কথা স্পষ্ট কৰি দিয়ে যে বাঘ বিহুৰ পাছতেই তেওঁ অগপত যোগদান কৰাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সৈতে বিচিত্ৰ ৰাজবংশী, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।